নমস্কাৰ স্বাগত মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল দিছপুৰৰ বিধায়ক আৱাসৰ ভিতৰত দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত পতিত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বাহন অঘটনাৰ পৰা কথম্পি ৰক্ষা বিধায়িকা শিৱামণি বৰাৰ ভতিজা সান্ধ্য ভ্ৰমণৰ সময়তে বিধায়ক আৱাস চৌহদত এই দুৰ্ঘটনা সংঘটিত হয় বিধায়ক আৱাসৰ 9 নম্বৰ গেটত সংঘটিত হয় দুৰ্ঘটনাত ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছে বাহনখনৰ সন্মুখভাগ এই দুৰ্ঘটনাত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যুৱকজন ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম সান্ধ্য ভ্ৰমণত আছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ইয়া দিছপুৰৰ বিধায়ক আৱাসৰ ভিতৰত সংঘটিত দুৰ্ঘটনাত পতিত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বাহন অঘটনাৰ পৰা কথম্পিহে ৰক্ষা পৰিছে বিধায়িকা শিৱামণি বৰাৰ ভতিজা সান্ধ্য ভ্ৰমণৰ সময়তে বিধায়ক আৱাস চৌহদত এই দুৰ্ঘটনা সংঘটিত হয় বিধায়ক আৱাসৰ 9 নম্বৰ গেটত সংঘটিত হয় দুৰ্ঘটনাত ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছে বাহনখনৰ সন্মুখভাগ দুৰ্ঘটনাত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যুৱকজন আৰু ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম উল্লেখযোগ্য যে সান্ধ্য ভ্ৰমণত আছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম তেতিয়া তেওঁ এই দৃশ্য প্ৰত্যক্ষ কৰে বিধায়ক আৱাসৰ চৌহদৰ ভিতৰত এই যেহেতু দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত পতিত হৈছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বাহন এই বাহনখন দেখুৱাইছো সন্মুখভাগ চূৰ্ণ বিচূৰ্ণ হৈ গৈছে কথম্পিহে ৰক্ষা পৰিছে বিধায়িকা শিৱামণি বৰাৰ ভতিজা বিধায়ক আৱাস চৌহদত সংঘটিত এই দুৰ্ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে তীব্ৰ গতিত থাকিলে সাধাৰণতে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় এই বাহনখন কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা বিধায়ক আৱাসৰ চৌহদত তীব্ৰ গতিত আছিল নেকি তাকৈ প্ৰশ্ন উত্থাপন হৈছে অৱশ্যে সেইখিনি কথা তেওঁলোকে জানিব পৰা হোৱা নাই 9 নম্বৰ গেটত এই দুৰ্ঘটনাটো সংঘটিত হয় শিৱামণি বৰাৰ ভতিজাৰ বয়স কিমান বা তেওঁ বাহনখন কিয় এনে ধৰণে চলাইছিল সেই প্ৰশ্নবোৰ এতিয়া আছে স্বাভাৱিকতে সেই প্ৰশ্নবোৰৰ পৰৱৰ্তী সময়ত উত্তৰো বিচৰা হ'ব কিন্তু বিধায়ক আৱাসৰ চৌহদৰ ভিতৰত সংঘটিত এই দুৰ্ঘটনাই বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে এই বাহনখনৰ সন্মুখভাগ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যুৱকজন বিভিন্নজনে এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰে এই ঘটনা প্ৰত্যক্ষ কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামেও কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক শ্ৰীভূমিৰ পৰা তেজপুৰলৈ নিয়া হৈছে মহবুবুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত ৰুজু হৈছে গোচৰ মুকছেদ আলম নামৰ এজন লোকে তৰে গোচৰ এই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব মহবুবুল হকক কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক শ্ৰীভূমিৰ পৰা তেজপুৰলৈ নিয়া হৈছে মহবুবুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত ৰুজু হৈছে গোচৰ মুকছেদ আলম নামৰ এজন লোকে তৰে গোচৰ আৰু সেই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব মহবুবুল হকক বিএলএৰ কবলৰ পৰা উদ্ধাৰ হ'ল সকলো পণবন্দী বিএলএ হাইজেক কৰিছিল জাফৰ এক্সপ্ৰেছ ৰেল পাক সেনাৰ হাতত নিহত বিএলএৰ সকলো বিদ্ৰোহী এই সংঘৰ্ষত নিহত 28 জন পাকিস্তানী জোৱান পাক নিৰাপত্তাৰক্ষীৰ সূত্ৰই এই তথ্য জানিবলৈ দিছে পুনৰবাৰ জনাইছো বালুচ লিবাৰেশ্যন আৰ্মিৰ কবলৰ পৰা অৱশেষত হাইজেক হোৱা ট্ৰেইনখন উদ্ধাৰ কৰা হৈছে ইতিমধ্যে পাকিস্তান সেনাবাহিনীয়ে বিএলএৰ সকলো বিদ্ৰোহীক নিধন কৰিছে এতিয়া সকলো লোক হুকলমে আছে বুলি পাকিস্তানী সেনাৰ তৰফৰ পৰা সদৰি কৰা হৈছে অৱশ্যে এই সংঘৰ্ষত পাকিস্তানী সেনাৰ 28 জন জোৱান মৃত্যুমুখত পৰিছে এখন মানুহভৰ্তি ৰেল হাইজেক কৰাৰ পাছতে বিশ্বজুৰি এই বিষয়টো চৰ্চিত হৈছিল পাকিস্তানৰ ভিতৰত এই ঘটনা সংঘটিত কৰিছিল বিদ্ৰোহী সংগঠন এটাই আৰু বেলুচ লিবাৰেশ্যন আৰ্মিৰ দ্বাৰা স্পষ্ট ৰূপত কোৱা হৈছিল যে পাকিস্তান সেনাবাহিনীৰ বা চোৰাংচোৱাৰ একাংশ লোকে
তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছিল দীৰ্ঘদিন ধৰি তেওঁলোকক অৱজ্ঞা কৰি আহিছিল তেওঁলোকক বঞ্চিত কৰি আহিছে নিজৰ প্ৰাপ্যৰ পৰা যাৰ বাবে তেওঁলোকে এই অপহৰণকাণ্ড সংঘটিত কৰিছিল আৰু অৱশেষত এই অপহৰণকাণ্ডৰ পাছতে পাকিস্তানী সেনাবাহিনীৰ অভিযান চলিল সেই অভিযান তীব্ৰতৰ হ'ল আজি আৰু সেই তীব্ৰতৰ অভিযানৰ মাজতে অৱশেষত এই হাইজেক হোৱা ৰেলখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে য'ত কেইবাজনো বেলুচ লিবাৰেশ্যন আৰ্মিৰ কেডাৰ মৃত্যুমুখত পৰিছে আনকি পাকিস্তানী সেনাবাহিনীৰো বহুকেইজন জোৱানৰ মৃত্যু হৈছে এতিয়ালৈকে অহা খবৰ অনুসৰি এই সংঘৰ্ষত 28 জন পাকিস্তানী জোৱান মৃত্যুমুখত পৰিছে পাক নিৰাপত্তাৰক্ষীৰ সূত্ৰই এই তথ্য জানিবলৈ দিছে কিন্তু ৰেলখন উদ্ধাৰ কৰা হৈছে ৰেলত থকা যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে সেই কথাও পাকিস্তানী সেনাই সদৰি কৰিছে আৰু এইসকল আত্মীয় যিসকল ৰেল যাত্ৰী হাইজেক হৈছিল বা যিসকল ৰেল যাত্ৰীক পণবন্দী কৰা হৈছিল সেই ৰেল যাত্ৰীসকলৰ আত্মীয় আৰু একাংশ ৰেল যাত্ৰীকো দেখিবলৈ পোৱা গৈছে সুকলমে তেওঁলোকক উদ্ধাৰ কৰি অনা হৈছে পৰৱৰ্তী সময়ত আমি অধিক তথ্য সম্প্ৰচাৰ কৰিম শিৱসাগৰৰ গদাধৰ নগৰত চাঞ্চল্যকৰ এক ডকাইতি কাৰ্য সংঘটিত হৈছে ONGCৰ অৱসৰপ্ৰাপ্ত মহিলাৰ ঘৰত ডকাইতে চলালে লুটপাট মণি দত্তৰ গৃহত চোকা অস্ত্ৰ দেখুৱাই ডকাইতে চলাই লুটপাট মুখত হুপা দি ডিঙিত চোকা অস্ত্ৰ লগাই সোণৰ অলংকাৰ লুটি লৈ গ'ল প্ৰথম পিহে প্ৰাণ ৰক্ষা 65 বছৰীয়া মহিলাগৰাকীৰ ঘটনাস্থলীত উপস্থিত জয়সাগৰ আৰক্ষী আৰু তদন্ত আৰম্ভ কৰিছে মণি দত্ত এই মহিলাগৰাকীৰ ভাষ্য আছে মই জুহালত বহি আছিলোঁ মই আটালৈ জুহাল ফালে এনেকৈ জুই ফুৱাই আছিলোঁ মোক মুখত সোপা দিলে আৰু মোক ভিতৰলৈ মাতি আনিলে কেছ পইচা দে চাবি খোল গডেজ সিমানে ক'লে মই খুলি দিলোঁ আৰু তাৰপিছত মোক বান্ধি থৈ বিচনাত পেলাই দিলে মই এতিয়া মুখখন যেনে তেনে কৰি পিনি এইখনে খুলি পানি মই বাহিৰলৈ ওলাই গৈছোঁ ল'ৰাটোলৈ ফোন কৰিছোঁ সোণৰ অলংকাৰ দিছে প্ৰায় 5 তোলামান তাৰপাছত টকা আনিছে 5,000 মান কিন্তু মোক সি চান্সেই নিদিলে মোক ইফালে সিফালে মই গৈ পেলাই তালৈ চাবলৈ বিচাৰিছোঁ মই পৰা নাই মোক বান্ধি পেলালে কেক কটাই এখনে আছিলে তাৰ সি মোক মানে এনেকৈ ডিঙি দি পানি লৈ আহিছে জোহালৰ পৰা টানি আনিছে এই মোক বান্ধি পেলাই নি গোটেই গডেজত যি য'ত আছিলে মোৰ পইচা পাতি চব খালাচ কৰি পানি 5 মিনিট 10 মিনিট ইমান পৰে হৈছে বাকী ৰুমত সোমোৱা নাই নহয় এইটো ৰুমত সোমোৱা নাই সেইটো ৰুমত সোমোৱা নাই অকল মোৰ ৰুমটোতহে সোমালে এইফালে পাছফালে ওলাই গৈছে মই পাছফালে আছিলোঁ থাকোঁতে মই পাছফালৰ পৰা মুখত সোপা দি এজনে আহিছিলে আৰু এয়া মণি দত্তৰ ভাষ্য ONGCৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হয় মণি দত্ত আমাৰ সাংবাদিক প্ৰদীপ গগৈ আছে ফোন লাইনত প্ৰদীপ অতি ভয়ংকৰ ঘটনা এনেধৰণে যদি ডকাইতে আতংকৰ সৃষ্টি কৰে তাণ্ডৱ লীলা চলায় তেনেহ'লে স্বাভাৱিকতে বহু প্ৰশ্ন উত্থাপন হ'ব হয় প্ৰাঞ্জল এই ঘটনা কেৱল এয়াই প্ৰথম নহয় ইয়াত যোৱা 13 ডিচেম্বৰটো তেনেধৰণৰ এক ঘটনা সংঘটিত হৈছিলে সেই একেখন আৰক্ষী চকীৰ অন্তৰ্গত এলেকাতে যোৱা 13 ডিচেম্বৰটো এগৰাকী অনুৰূপ ঘটনা সংঘটিত হৈছিলে সেই সময়তে আৰু তাৰ পিছত পুনৰ এই ঘটনা সংঘটিত হৈছে এই আজি যিগৰাকী ঘৰত সংঘটিত হ'ল এইটো সন্ধিয়াৰ ঘটনা আছিলে সন্ধিয়া সেই সময়ত মণি দত্তৰ বাহিৰে ঘৰত আন কোনো নাছিলে আৰু তেনেতে পিছ জোৱাৰী এই ডকাইত সোমাই আৰু ডকাইতজনে তেওঁক কোৱা অনুসৰি মুখত উপাতি আহিছিলে তাৰপিছতে যিহেতু বয়সীয়াল মানুহ এগৰাকী বৃদ্ধা হয় তেওঁক সহজে তেওঁকো মুখত উপাতি ৰছীয়ে হাত বান্ধি দিয়ে তাৰপিছতে গডেজৰ চাবি তেওঁ বিচাৰে বাকচৰ চাবি বিচাৰে আৰু তেওঁ যদিহে চাবি নিদিয়ে তেন্তে হ'লে তেওঁ এখন তাতে কেক কটা এখন চুৰি আছিলে সেই ডকাইতজনৰ হাতত আৰু সেই ডকাইতটোৰ হাতত আৰু ডকাইতটোৱে ভাবুকি দিয়ে যে মানে যদিহে তেওঁক সেই চাবিকেইটা উলিয়াই নিদিয়ে তেনেহ'লে তেওঁক আচলতে তাতে প্ৰাণহানি কৰিব আৰু সেই ভয়তে তেওঁ চাবি ক'ত আছে সেইটো কৈ দিয়ে তাৰপিছতে তেওঁক হাত বান্ধি দিয়ে এটা ডকাইতে এই কামটো কৰিলে নেকি মহিলা যিগৰাকী বৃদ্ধাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি ডকাইত তেওঁ দেখা অনুসৰি এটাহে ডকাইত আছিলে আৰু বাহিৰত যদি কোনোবা আছিলে সেই বিষয়ে জ্ঞাত নহয় এই সন্দৰ্ভত জয়সাগৰ আৰক্ষীয়ে ইতিমধ্যেই
তদন্ত আৰম্ভ কৰিছে। কিন্তু প্ৰাঞ্জল, মই পুনৰ কৈছো যে এই ঘটনা সেই অঞ্চলটোত প্ৰথম নহয়, কিন্তু পুনৰবাৰ প্ৰদীপ আপুনি সময়টো কওক, কিমান সময়ত হ'ল? হয়, আজি এইটো সন্ধিয়া সংঘটিত হৈছে। সন্ধিয়া প্ৰায় 7-8মান বজাৰ ভিতৰত এই ঘটনা সংঘটিত মানে সন্ধিয়াৰ ভাগতো কোনো সুৰক্ষিত নহয়, নিশাটো বাদেই দিয়ক। প্ৰাঞ্জল, কেৱল সন্ধিয়াই নহয়, যোৱা 13 ডিচেম্বৰ যিটো হৈছিলে সেইটো জয়সাগৰ আৰক্ষী অন্তৰ্গত হলগুৰি জয়ৰাম নাথ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰত দিন ৰূপতে হৈছিলে। সেই সময়ত পিষ্টল ধৰি সোমাইছিলে। যোৱা 13 ডিচেম্বৰত যিটো ডকাইতি কাণ্ড সংঘটিত হৈছিলে, আজি সেই ডকাইতক কিন্তু আজি পৰ্যন্ত যদিও থানাত এজাহাৰ দিয়া হ'ল, আৰক্ষীয়ে তদন্ত কৰিছিলে, আজি পৰ্যন্ত তাৰ কোনো মুহূৰ্ত উলিয়াব মানে এতিয়া শিৱসাগৰত জনসাধাৰণৰ নিৰাপত্তা নোহোৱা হৈছে প্ৰদীপ। হয় প্ৰাঞ্জল, কেৱল আজি এই ঘটনাই নহয়, এই চুৰি ঘটনাও সংঘটিত হৈছে। ইয়াৰ ধন দাবীৰ ঘটনা সংঘটিত হৈছে সঘনাই শিৱসাগৰত। আজি যদিও আৰু ইপিনে আজি দিনৰ ভাগত এটা চুৰি কাণ্ড সংঘটিত হয়। তাৰ সেই একেই থানাকেইখনৰ ওচৰতে পুনৰ এনেধৰণৰ আচলতে ঘটনা ডকাইতিৰ কাণ্ড সংঘটিত হোৱাত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ। আৰু জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত যিটো এলেকা আজি সংঘটিত হৈছে, তাৰ নিচেই কাষতে ওচৰতে আছে হলগুৰি অঞ্চলটো। সেই হলগুৰিটো যোৱা 13 ডিচেম্বৰত জয়ৰাম নাথ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত হৈছিলে, লুটপাট চলাইছিলে। আজি পুনৰ এই বৃদ্ধাগৰাকী যেতিয়া অকলশৰে আছিলে সন্ধিয়া সময়ছোৱাত, সেই সন্ধিয়া সময়ছোৱাতে ডকাইতে আচলতে তেওঁ সোণৰ গহনা প্ৰায় 5 তোলামান। নিশ্চয় প্ৰদীপ, আৰক্ষী প্ৰশাসনে কি কৰি আছে তাক লৈ এতিয়া জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে। জনসাধাৰণৰ নিৰাপত্তা নাই, ক'ৰবাত যেন অৰাজক অৱস্থা হৈছে এতিয়া, সেই কথাও বিভিন্নজনে উল্লেখ কৰিছে। ধন্যবাদ। যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল 2জন ছাত্ৰৰ। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত প্ৰচণ্ড খুন্দা 4চকীয়া বাহনৰ সংকটজনক অৱস্থাত 2গৰাকী ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। যোৰহাটৰ আজান গাঁৱত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। আটাইকেইজন কাজিৰঙা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী। আনফালে যোৰহাটত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা শিক্ষাৰ্থী 2জনৰ ভিতৰত গোৱালপাৰাৰ এজন আছে। নিহত গোৱালপাৰাৰ ছাত্ৰজনৰ নাম মুস্তাফা মুজাহিদ। ঘৰ গোৱালপাৰা চহৰৰ 2 নম্বৰ কল্পনানগৰত। পিতৃৰ নাম আবুল কালাম। পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল মুস্তাফা মুজাহিদ। MBAৰ 4ৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল মুস্তাফা মুজাহিদ। আত্মীয়ই খবৰ পাই যোৰহাটলৈ ৰাওনা হয়। অতি দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনা। ইতিমধ্যে 2জন ছাত্ৰৰ মৃত্যু হৈছে। তাতে গৈ পেলাই কোচবিহাৰ ঘূৰা ফুৰা কৰি মোটামুটি অনুমানিক 15 দিনমান হৈছে। 15 দিন আমাৰ গম পাওঁ, 15 দিনমান হৈছে তেওঁ ইয়াৰ পৰা বিদায় লৈ মানে ইউনিভাৰ্চিটিত গ'ল। চিৰ বিদায় লৈ আমাৰ পৰা আজি এটা খবৰ আহিলে দুজনক তেওঁ নাই আৰু আমাৰ মাজৰ পৰা ওলাই গ'ল। এটাই সন্তান তেওঁ। ভাল আছিল বহুত। ইফালে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত এটি 4 বছৰীয়া শিশুৰ মৃত্যু হৈছে। 4চকীয়া বাহনে মহতিয়াই নিলে শিশুটিক। নিহত শিশুটি হাতীগাঁও চাহ বাগিচাৰ চন্দন গাৰাৰ পুত্ৰ গৌৰৱ গাৰা। বাগিচাৰ পথত খেলি থকা অৱস্থাতে বিলাসী বাহনে মহতিয়াই নিয়ে শিশুটিক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। গাড়ী এটা বুলি আহিলে মানুহ পোৱাতে যোৱাৰ পিছত এক্সিডেণ্ট পিছত আমি ঘৰৰ পৰা ওলাই গ'লোঁ। ঘৰৰ পৰা যাওঁতে বাগানত লৈ গ'ল। বাগানৰ হস্পিটেল লোৱাৰ পিছত দেখিছে যে গৈ পেলাই পাইছে যে হাত নাই আৰু চাচ নাই। আহিলে এম্বুলেঞ্চ লৈ পেলাই তাৰপিছত এয়া ঘটনাটো ঘটি নাথাকিলে যাওঁ। কিমান বয়স? 4 বছৰ।
4 বছৰ ঢুকালে ন এতিয়া দিছপুৰৰ বিধায়ক আৱাসৰ ভিতৰত দুৰ্ঘটনা সংঘটিত হ'ল দুৰ্ঘটনাত পতিত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বাহন অঘটনৰ পৰা কথম্পি ৰক্ষা বিধায়িকা শিৱামণি বৰাৰ ভতিজাৰ এয়া দৃশ্য দেখুৱাইছো বিধায়ক আৱাসৰ চৌহদত এই দুৰ্ঘটনা চূৰ্ণ বিচূৰ্ণ হৈছে বাহনখন সন্মুখভাগ আমাৰ সাংবাদিক অসীম দত্ত আছে লাইভত অসীম আৰু অধিক তথ্য বিচাৰিছো কেনেধৰণে দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে কি তথ্য আছে চক প্ৰাঞ্জল 9:50 প্ৰায় 9:50 দিছপুৰ বিধায়ক আৱাসৰ যিখন 9 নম্বৰ গেট সেই 9 নম্বৰ গেটখনৰ সন্মুখতে হঠাৎ প্ৰচণ্ড জোৰেৰে এটা খুন্দা মাৰে এইখন বাহনত অহা এগৰাকী যুৱকে আৰু সেই যুৱকজনৰ এই মুহূৰ্তত যি প্ৰাথমিক আমি পৰিচয় লাভ কৰিছো সেই পৰিচয় অনুসৰি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ ভতিজাক আৰু সেই ভতিজাক সেই যুৱকজনে আচলতে এই বাহনখন চলাই আহিছিল কিন্তু সেই সময়তে বাহনখন যেতিয়া দুৰ্ঘটনাৰ পতিত হৈছিল সেই সময়তে কিন্তু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে সান্ধ্য ভ্ৰমণ কৰি আছিল আৰু সেই সময়তে আচলতে এই ঘটনাটো আমিনুল ইছলামে নিজে প্ৰত্যক্ষ কৰিছিল আৰু প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আমিনুল ইছলাম কাষ চাপি আহিছিল আৰু কাষ চাপি অহাৰ পিছতে সেই যুৱকজনক এক প্ৰকাৰ আমিনুল ইছলাম ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এই গাড়ীখনৰ পৰা বাহিৰ কৰিছিল কিন্তু এই মুহূৰ্তত মই সেই গাড়ীখনৰ প্ৰথমে সামগ্ৰিক মই পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাব এই মুহূৰ্তত এইখন হৈছে বাহন এই বাহনখন এই মুহূৰ্তত সম্পূৰ্ণৰূপে সন্মুখ ভাগটো আচলতে তছনছ হৈ পৰিছে সন্মুখ ভাগটো সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ হৈ পৰিছে কিন্তু প্ৰথম অৱস্থাত আমিনুল ইছলাম দুৰ্ঘটনাত পতিত হৈছে বুলি যদিও বা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল কিন্তু সেয়া সম্পূৰ্ণ ভুল তথ্য কাৰণ আমিনুল ইছলাম দুৰ্ঘটনাত পতিত হোৱা নাই বা আমিনুল ইছলামৰ বাহন দুৰ্ঘটনাত পতিত হোৱা নাই আমিনুল ইছলাম এই মুহূৰ্ত বৰ্তমানো আচলতে সুস্থ অৱস্থাত আছে কিন্তু তাৰ পৰিৱৰ্তে বিধায়িকা শিৱামণি বৰাৰ সম্পৰ্কীয় আচলতে ভতিজাকৰ এই বাহনখন আচলতে দুৰ্ঘটনাত পতিত হৈছে আৰু এই মুহূৰ্তত যি তথ্য মোৰ হাতলৈ আহি পৰিছে আচলতে বাহনখনৰ সম্পূৰ্ণ তথ্য আহি পৰিছে বাহনখন সীমাৰাণী ভূঞা নামৰ এগৰাকী মহিলাৰ নামত আচলতে বাহনখন আছে আৰু সেই যিগৰাকী এই গাড়ীখনৰ ওনাৰ তেখেত গোস্বামী সাৰ্ভিস পেনশনপাৰা পথ দিবাং ৰেসিডেন্সি ব্লক 1 ফ্লেট নাম্বাৰ U1 কামৰূপ মেট্ৰ অৰ্থাৎ কামৰূপ মহানগৰৰ আচলতে সীমাৰাণী ভূঞা নামৰ এগৰাকী মহিলাৰ নামত থকা এখন গাড়ী আৰু এই গাড়ীখন এই মুহূৰ্তত আচলতে দুৰ্ঘটনাত পতিত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু প্ৰাঞ্জল অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় যে বিধায়ক আৱাসৰ ভিতৰত সাধাৰণ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত আচলতে বিভিন্ন নীতি নিয়ম আছে প্ৰতিখন প্ৰৱেশ দ্বাৰতে আচলতে তন্নতন্নকৈ আচলতে পৰীক্ষা কৰা হয় বাহন যদি লৈ অনা হয় তেনেহলে সেই বাহনখন আচলতে পৰীক্ষা কৰা হয় গতিকে তেনেস্থলত এগৰাকী যুৱকে এনেদৰে অতিমাত্ৰা যি স্পীড হাই স্পীডত আহি আচলতে যি দুৰ্ঘটনা সংঘটিত কৰিছে সেই ঘটনাই কিন্তু এই মুহূৰ্তত আচলতে এই MLA হোষ্টেল বা বিধায়ক আৱাসৰ ভিতৰত থকা সম্পূৰ্ণ যি নিৰাপত্তাৰ ফুপুলা স্বৰূপ সেই ফুপুলা স্বৰূপ কিন্তু এক প্ৰকাৰে উদঙাই দিয়া পৰিলক্ষিত হৈছে গতিকে ইতিমধ্যে দিছপুৰ আৰক্ষী সম্পূৰ্ণ দুৰ্ঘটনাৰ পিছতে দিছপুৰ আৰক্ষী এই মুহূৰ্তত উপস্থিত হৈছে কিন্তু সেই সময়ত যিগৰাকী আৰক্ষী জোৱান আছিল মই তেওঁৰ পৰা অকণমান মন্তব্য ল'বলৈ বিচাৰিম যেহেতু আপুনি এই সময়ছোৱাত যেহেতু এই স্থানত আছিল দুৰ্ঘটনাটো যেতিয়া সংঘটিত হৈছিল বাহনখন অতি স্পীডত আহিছিল বুলি কৈছে ইতিমধ্যে বিধায়ক আমিনুল ইছলামে গতিকে আপুনি কি দেখিছিল কেনেকৈ হৈছিল মই দেখিছিলো অলপ স্পীডতে আছিলে গাড়ীখন আহি কিনে খুটাটোত খুন্দিয়াই দিছে এজনে আছিলে তেওঁ আঘাত হৈছে নেকি গুৰুতৰভাৱে আঘাত হোৱা নাই ইমান এটা ইনজুৰি হোৱা নাই হোৱা নাই পকা পুষ্টত খুন্দা মাৰিছে কিবা তেওঁ সুৰা সেৱন কৰি চলাইছিল তেনেকুৱা ধৰণৰ কিবা অনুমান হয় নেকি কাৰণ বিধায়ক আৱাসৰ ভিতৰত এটা নৰ্মেল স্পীডত সকলোৱে বাহনখন চলায় হয় গম পোৱা নাই এতিয়া সুৰা সেৱন খোৱাটো মই গম পোৱা নাই ইমান আপুনি মানে গেটত আছিলে গেটৰ ভিতৰত বহি আছিলে পোষ্টত তাত বহি আছিলে এইপিনে পৰা আহি কিনে খুন্দিয়াই দিছিলে নিশ্চয়কৈ ইতিমধ্যে আমি প্ৰত্যক্ষদৰ্শী যিগৰাকী আৰক্ষী জোৱান তেখেতৰ আমি মন্তব্য শুনাইছো আৰু এই মুহূৰ্তত দিছপুৰ আৰক্ষী যিহেতু ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ লগে লগে দিছপুৰ আৰক্ষী উপস্থিত হয় এই ঘটনাস্থলীত আৰু গাড়ীখন এই মুহূৰ্তত উদ্ধাৰ কৰিছে কিন্তু পুনৰবাৰ কম প্ৰাঞ্জল যিহেতু বিধায়ক আৱাসৰ ভিতৰত এখন বাহনৰ এটা লিমিট থাকে এটা স্পীডত আচলতে এটা সামান্য এটা স্পীডত আচলতে অহা যোৱা কৰে কিন্তু তেনেস্থলত সেই যুৱকজনৰ যদিও বা নাম এই মুহূৰ্ত পৰ্যন্ত আমি লাভ কৰা নাই কিন্তু বিধায়িকা শিৱামণি বৰাৰ ভতিজা হয় সেই যুৱকজন অসীম আকৌ এবাৰ সুধিছো
চাওক এই মুহূৰ্ত পৰ্যন্ত আমি যি তথ্য পাইছোঁ যি খবৰ পাইছোঁ আৰু বিধায়ক আমিনুল ইছলামৰ সৈতে আমি ফোনযোগে যি কথা পাতিছোঁ সেই কথা অনুসৰি আচলতে বিধায়ক আমিনুল ইছলামেও শিৱামণি বৰাৰ ভতিজাক বুলি আচলতে তেওঁ কৈছে বা তেওঁ ক'ব বিচাৰিছে গতিকে আমি সেই অনুসৰি আচলতে শিৱামণি বৰাৰ ভতিজাক বুলি আমি নিশ্চিত বুলি ক'ব পাৰিছোঁ কাৰণ বিধায়ক আৱাসৰ ভিতৰত এনেদৰে সাধাৰণভাৱে এখন গাড়ী আচলতে সোমাই অহাটো কিন্তু আচলতে ইমান এটা গ্ৰহণযোগ্য নহয় বা এই ৰাতি সময়ছোৱাত আচলতে এনেধৰণে এখন সাধাৰণ লোকৰ বাহন সোমাই অহাটো কেতিয়াও সোমাই আহিব নোৱাৰে গতিকে তেনেস্থলত এই সম্ভৱ নহয় গতিকে এই স্থানত এই বিধায়ক আৱাসৰ কোনো লোকৰ বা কোনো বিধায়কৰ সম্পৰ্কীয় তেনেধৰণৰ ৰিলেটিভ কোনোবা থাকিব পাৰে আৰু সেই অনুসৰি আচলতে বিধায়ক আমিনুল ইছলামেও হয়তো তেওঁ চিনি পাইছে তেওঁ ইতিমধ্যে ফোনযোগে তেওঁ কৈছে যে বিধায়িকা শিৱামণি বৰাৰ সম্পৰ্কীয় ভতিজাকৰ বাহন বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে গতিকে সেই অনুসৰি আমি কৈছোঁ যে বিধায়ক শিৱামণি বৰাৰ ভতিজাকৰ এখন বাহন কিন্তু ইতিমধ্যে মই যি তথ্য সেই তথ্য ইতিমধ্যে জনাইছোঁ যে সীমাৰাণী ভূঞা নামৰ এগৰাকী মহিলাৰ নামত এখন বাহন আছে গতিকে পৰৱৰ্তী সময়তহে আচলতে গম পোৱা যাব আচলতে বাহনখন কাৰ কিন্তু এই মুহূৰ্তত প্ৰাথমিক যি আমাৰ হাতলৈ অহা খবৰ সেই খবৰ অনুসৰি কিন্তু শিৱামণি বৰাৰ ভতিজাকৰ এখন বাহন আৰু সেই এজন যুৱকে আছিল আৰু সেই যুৱকজনে কি কাৰণত আচলতে এনেদৰে প্ৰচণ্ড জোৰেৰে তেওঁ আহিছিল অতিমাত্ৰা স্পীডত তেওঁ আহি এই ঘটনা সংঘটিত কৰিলে এই মুহূৰ্ত কিন্তু আচলতে এক প্ৰকাৰ ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ বিষয় কিন্তু তেওঁ হুৰাৰ ৰাগীত আচলতে এই ঘটনা সংঘটিত কৰিলে নে কি কাৰণত ঘটনা সংঘটিত কৰিলে এই মুহূৰ্ত কিন্তু কোনো ধৰণৰ তেনে তথ্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰাঞ্জল ধন্যবাদ শিৱসাগৰত আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল 3 ব্যক্তি গ্ৰেপ্তাৰ দীপ হাজৰিকা সালিম উল্লাহ আৰু জামাল আলী GNG ৰোডৰ এহাল বৃদ্ধ দম্পতীক কৰিছিল ধন দাবী 5 মাৰ্চত ফোনযোগে ধন দাবী কৰিছিল দম্পতীহালক সদৰ থানাত ৰুজু কৰা 39/2025 নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে দিলীপ হাজৰিকাৰ ঘৰ বাবুপট্টিত সালিম আলী জামাল আলীৰ ঘৰ কৈবৰ্ত দলনিত কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চলত 5 ঘণ্টা ধৰি আবদ্ধ তুলিৰাম ৰংহাং আমৰেং সমষ্টিত ৰংনিহাঙৰ ঠাক চাই আবদ্ধ হৈ আছে তুলিৰাম ৰংহাং আমৰেং সমষ্টিৰ ৰাজহুৱা মত বিনিময় অনুষ্ঠানলৈ গৈ তুলিৰামৰ এই অথন্তৰ হয় বতৰে বিধি পথালি দিয়াত পাহাৰীয়া পথেৰে CMৰ গাড়ী চলাচল কৰিব পৰা নাই আৰু গাড়ীৰে আহিব নোৱাৰি এতিয়া খুজকাঢ়ি মূল পথলৈ উভতি অহাৰ পৰিকল্পনা ল'লে 15 কিলোমিটাৰ পথেৰে গৈ জিৰিকিন্দিং পাব তুলিৰাম ৰংহাং মৌচুমী কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথম্পি ৰক্ষা গুৱাহাটী মহানগৰী নৱম শ্ৰেণীৰ ছাত্ৰীক হত্যাৰ ফান পতা উদন্ত যুৱকক গ্ৰেপ্তাৰ প্ৰেম প্ৰত্যাখ্যানৰ বাবে কিশোৰীক এচিড ঢালি হত্যাৰ ভাবুকি দিছিল মৌচুমী কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথম্পি ৰক্ষা গুৱাহাটী মহানগৰী প্ৰেম প্ৰত্যাখ্যানৰ বাবে কিশোৰীক এচিড ঢালি হত্যাৰ ভাবুকি নৱম শ্ৰেণীৰ ছাত্ৰীক হত্যাৰ ফান পতা উদণ্ড যুৱকক গ্ৰেপ্তাৰ দীৰ্ঘদিনে ছাত্ৰীক অনুসৰণ কৰি প্ৰেমৰ প্ৰস্তাৱ দি অহা এইটো ধনমণি দাসৰ অৱশেষত খোল খাইছে মুখা ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত মাতৃ আৰু কন্যাক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিছে এইটো লম্পট 2 বছৰ ধৰি এইগৰাকী কিশোৰীক প্ৰেমৰ জালত পেলাবলৈ কি কুকৰ্ম কৰা নাছিল নলবাৰীৰ এইটো যুৱক ধনমণিয়ে মোৰ ছোৱালীজনীক এটা লৰাই ভাল পাব খুজে ছোৱালীজনী ভাল নাপাও বুলি কয় এতিয়া মানে তাইক ৰাস্তাই ঘাটে মাৰপিট তাৰ পাছত তাইক মানে অশ্লীল গালিগুলাজটো দিয়ে যোৱাকালি ৰাতি আৰু মোৰ ঘৰৰ তলত আহি কিনে মোক অশ্লীল গালিগুলাজ মোক মাৰিব মোৰ হাজবেণ্ডক মাৰিব মোৰ ছোৱালীক মাৰিব তাৰ পাছত বাইকৰ ওপৰত উঠি কিনে শিল লৈ আছে আৰু মাৰিব আৰু এটেক আৰু সেইবিলাক তাৰ পাছত এতিয়া পইচাৰ ধমকি পইচা দিব লাগে তাক 80,000 এটা তেতিয়াহে মানে এই হেৰিবিলাক এৰিব আৰু নহলবা নেৰে বাটত কিশোৰীগৰাকীক আগচি আক্ৰমণ ছাত্ৰীগৰাকীৰ ফটো বিকৃত কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল আনকি ভুক্তভোগী কিশোৰীৰ মাতৃকো হত্যাৰ ভাবুকি এটাৰ পিছত ঘটি গৈছিল আনটো চাঞ্চল্যকৰ ঘটনা লম্পটটোৰ কৰ্মকাণ্ডই সীমা চেৰাই যোৱাত অতিষ্ঠ হৈ পৰিছিল মাতৃ কন্যা
অভিযুক্ত ধনমণি দাসে ছাত্ৰীগৰাকী অকলশৰীয়া মাতৃক ধন দাবী কৰাৰ লগতে স্কুলৰ পৰা ঘৰমুৱা হোৱা ছাত্ৰীগৰাকীক বাট আগুচি শৰীৰত এচিড ঢালি দিয়াৰো ভাবুকি দিছিল বুলি অভিযোগ তুলিছে মাতৃ। তাইক মেছেজ দিছে, তই মোৰ হ'ব নোৱাৰিলে কাৰো হ'ব নোৱাৰো, এচিড ঢালিম তোৰ গাত। ৰেপিডত আহে, ৰেপিডৰ আল্লাক মাৰে, ৰেপিডৰ মানুহক মাৰে, তাইক মাৰে হেলমেটেদি। তাইৰ লগত এৰিল, এতিয়া মোৰ লগত মানে মোক মাৰিব, মানে মই পইচা দিব লাগে, নহ'লে বা পইচা মই কিয় দিম? মইতো পইচা লোৱা নাই তোমাৰ পৰা, মই পইচা দিলেহে মানে তাইক বাদ দিব, আৰু তাৰ লগত মাক জড়িত আছে মেইন কথা। এনে সঘন ভয় ভাবুকিৰ পিছত মঙলবাৰে ছাত্ৰীগৰাকীৰ ঘৰত চোকা অস্ত্ৰলৈ প্ৰৱেশ কৰিছিল ধনমণিয়ে। বাসগৃহৰ সন্মুখতে খাপ পিটি ৰৈ থকা অভিযুক্তৰ পৰা বাচিবলৈ 100 ডায়েল কৰি মাতৃ কন্যাক খবৰ দিলে আৰক্ষী। তাৰ লগে লগে আৰক্ষীয়ে জাৰত পেলাই উদ্দণ্ড যুৱক ধনমণি। গুৱাহাটীৰ কাহিলীপাৰাত ঘটা শিহৰণকাৰী কাণ্ডৰ পিছত জীৱনৰ নিৰাপত্তা বিচাৰি আৰক্ষী থানাৰ কাষ চাপিল মাতৃ কন্যা। সম্প্ৰতি ভগদত্তপুৰ আৰক্ষী থানাৰ আলহী নলবাৰী কুমাৰীকাটাৰ যুৱক ধনমণি। থানাৰ বাহিৰত মাতৃৰ লোমহৰ্ষক কাণ্ডৰ বিৱৰণ। ধনমণি দাস, ল'ৰাজনৰ নাম ধনমণি দাস, কুমৰিকাটাত, নলবাৰী কুমৰিকাটাত বুলি জানো আৰু মই জানাত। আৰু ইয়াতে তাৰ পেহীয়েকৰ ঘৰ ইয়াতে থাকে। সি বহুত বুজালোঁ, প্ৰথমতে বহুত বুজালোঁ এইবিলাক। তাৰপিছত আৰু সি এতিয়া মোকে মাৰে, আৰু মোৰ ছোৱালীক মাৰিব খোজে। মোৰ এতিয়া এচিড ঢালিম, তাইক মেছেজ দিছে, তই মোৰ হ'ব নোৱাৰিলে কাৰো হ'ব নোৱাৰো, এচিড ঢালিম তোৰ গাত। এতিয়া মানে উপায়বিহীন কেনে মানে তাইক এতিয়া বহুত দিনে মাৰপিট কৰিলে, তাই ওলাবৰ কাৰণে এতিয়া ভয় হৈ গৈছে। পিছে মানে, আৰু এতিয়া মোক ফ'ল' কৰা হৈছে। তাইৰ লগত এৰিল, এতিয়া মোৰ লগত মানে মোক মাৰিব, মানে মই পইচা দিব লাগে, নহ'লে বা পইচা মই কিয় দিম? মইতো পইচা লোৱা নাই তোমাৰ পৰা, মই পইচা দিলেহে মানে তাইক বাদ দিব, আৰু তাৰ লগত মাক জড়িত আছে মেইন কথা। তাইৰ ছোৱালীৰ বয়স 15 বছৰ উকলি কিনে 16 বছৰত সোমাইছে, আৰু ক্লাছ 9ত পঢ়ি আছে তাই। আৰু মোৰ ছোৱালীৰ মেইন কথা ফটো ভাইৰেল কৰিছে, সি ফটো ভাইৰেল কৰি দিছে। একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতিয়ে কাহিলীপাৰা যি ৰূপ পালে তাকে লৈ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলবাসীৰ মনত। গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 23 তাৰিখে আপত যোগদান কৰিব 1000 জনে। আপৰ ৰাজ্যিক নেতা ৰমেন বৰঠাকুৰৰ এই ঘোষণা। এই যোগদান বিজেপি কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হ'ব বুলি তেওঁ উল্লেখ কৰিছে। যোগদান কাৰ্যসূচী ক'ত হ'ব সেয়া সময়ত অৱগত কৰা হ'ব বুলি কৈছে। কংগ্ৰেছত কোনো কাৰণতে যোগদান নকৰে ৰমেন বৰঠাকুৰে। কংগ্ৰেছে সভাপতিৰ পদ দিলেও যোৱাৰ কথা নাভাবে বৰঠাকুৰে। কেৱল প্ৰতাৰণা কৰি আহিছে বৰঠাকুৰক কংগ্ৰেছ দলটোৱে, সেই কথা উল্লেখ কৰিছে ৰমেন বৰঠাকুৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম জাতীয় পৰিষদ দল। জাতীয়তাবাদীৰ ভেটি থকা সমষ্টিত পঞ্চায়ত নিৰ্বাচন খেলিব অসম জাতীয় পৰিষদে। বাকী আন সমষ্টিসমূহত সহযোগী দলক এৰি দিব অসম জাতীয় পৰিষদে। মূল্যবৃদ্ধিকে ধৰি বিজেপি চৰকাৰে প্ৰতাৰণা কৰা বিষয়সমূহক ৰাইজৰ মাজলৈ লৈ যাব। AIUDFৰ লগত কোনো কাৰণতে মিত্ৰতাৰ প্ৰশ্ন উঠিব নোৱাৰে। মুছলমান ৰাইজে AIUDFক বিশ্বাসত নলয় বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। যেহেতু মাৰ্চৰ শেষৰ ফালে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কোৱা হৈছে, আজি আমাৰ লগত বৰ্তমান উপস্থিত আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। চমুকৈ আপোনাৰ ওচৰলৈ আহিছোঁ, যিটো আপোনাৰ সময় কম। কি ক'ব, আগন্তুক নিৰ্বাচন হিচাপে আপোনাৰ পৰিকল্পনা কেনেকুৱা? পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি দলে প্ৰস্তুতি আৰম্ভ কৰিছোঁ, আৰু বহুদিনৰ পৰাই আমি এটা পৰিকল্পনা কৰি আছিলোঁ ৱাৰ্ড পৰ্যায়ত সংগঠন গঢ়ি তুলিবৰ কাৰণে, আৰু ভাতৃ ভগ্নী সংগঠনসমূহৰো সংগঠন কৰিবৰ কাৰণে ইতিমধ্যে সকলো সমষ্টিতে এই কাম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু আমাৰ বিশেষকৈ ৱাৰ্ডৰ যিসকলে খেলিব বা জিলা পৰিষদত খেলিব বা আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য খেলিব, সেইসকলৰ নিৰ্বাচন ইতিমধ্যে চলি আছে। আৰু আমি এই কথাও কৈ আছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনতো আমি সকলো বিৰোধী একলগ হৈ ঐক্যবদ্ধভাৱে খেলিব লাগে, আৰু এইটো ৰাইজৰ আহ্বান যে আমি সন্মিলিতভাৱে এই কাম কৰিব লাগে। আৰু সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমাৰ প্ৰচেষ্টা অব্যাহত আছে যাতে ঐক্যবদ্ধতাৰে আগবাঢ়িব পাৰি। ইতিমধ্যে তেনেকুৱা ধৰণৰ সভাও আৰম্ভ হৈছে বিভিন্ন। গতিকে মই ভাবোঁ যে আমি এই পঞ্চায়ত নিৰ্বাচনত যদি সকলোৱে অতি শক্তিশালী ৰূপত জঁপিয়াই পৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি পৰাভূত কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। ইতিমধ্যে সেই পৰিৱেশ আহিছে। গাঁও অঞ্চলসমূহত মানুহৰ এইখন চৰকাৰৰ দুৰ্নীতি,
ছজন পঞ্চায়ত পৰ্যায়ত দুৰ্নীতি খোৱা বোৱা সামগ্ৰী যেনেকুৱা ধৰণৰ দাম বঢ়াইছে খাজানা যেনেকে 5 গুণ বাঢ়িলে দুইখন সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এই খাজানা বঢ়া কৰ কাটল লগোৱা পেট্ৰল ডিজেল গেছৰ দাম বঢ়া এনেকুৱা বিভিন্ন ধৰণৰ যিবোৰ মৌলিক বিষয় সেইবোৰক লৈ সাধাৰণ জনগণ ইতিমধ্যে বিজেপিৰ বিৰোধিতাৰে তেওঁলোকে ইতিমধ্যে বিভিন্ন প্ৰান্তত প্ৰতিবাদো আমি কৰা দেখিবলৈ পাইছো মানুহৰ মাজত বিজেপি বিৰোধী চেতনাটো গুজৰি গুমৰি আছে তাৰ উপৰিও যিবোৰ জনকল্যাণকামী আঁচনি সেইবোৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰিছে ভয় ভাবুকি ব্লেকমেইলিং কৰি তেওঁলোকে অনুপযুক্ত বিজেপিক সদস্য প্ৰাপ্তি মানুহকহে তেওঁলোকে আঁচনিৰ ধন দিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে আনকি পঞ্চায়ত পৰ্যায়ত আৰু বিভিন্ন ধৰণৰ কাম কাজতো দুৰ্নীতিয়ে এনেকুৱাকে চানি ধৰিছে কেৱল মাত্ৰ আমি যদি সকলোৱে সন্মিলিতভাৱে যুঁজো ঐক্যবদ্ধভাৱে যদি যুঁজাৰ যিটো নীতি সেই নীতিটোত যদি আমি শক্তিশালীৰ ওপৰত আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপিৰ পৰাজয়টো অৱশ্যভাম্বী কোনেও ৰাখিব নোৱাৰে গতিকে মই ভাবোঁ যে আমি আমাৰ প্ৰস্তুতিও ৰাখিছোঁ আন আন ৰাজনৈতিক দলসমূহেও নিশ্চিতভাৱে এই সম্পৰ্কত তেওঁলোকে গভীৰভাৱে চিন্তা নিশ্চয় কৰিব শুকান বতৰৰ মাজতে ৰাজ্যবাসীলৈ সুখবৰ ৰাজ্যত বৰষুণৰ সম্ভাৱনা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীৰ মতে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু স্থানত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসমৰ কিছু স্থানত 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকণিৰ সৈতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে একেদৰে আগন্তুক 14, 15 আৰু 16 মাৰ্চত ৰাজ্যৰ কিছু স্থানত ধুমুহাৰ লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ পাইছে अभी आने वाले 24 घंटे 48 घंटे में 1-2 दिनों में जो हमारा वेदर फोरकास्ट रहेगा इस पर हम आपको थोड़ा सा बता देते हैं तो अगर डे 1 की बात करें तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि मॉडरेट रेन इज़ वेरी लाइकली टू अकर एट मोस्ट प्लेसेस ओवर अरुणाचल प्रदेश क्योंकि यानी कि अरुणाचल प्रदेश के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है इसके अलावा लाइट टू मॉडरेट रेन इज़ वेरी लाइकली टू अकर एट फ्यू प्लेसेस ओवर आसाम हल्की से मध्यम स्तर की बारिश होने की हम लोग एक्सपेक्ट कर रहे हैं आसाम के कुछ स्थानों में और इसके अलावा लाइट रेन इज़ वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर मेघालय नागालैंड मणिपुर मिजोरम एंड त्रिपुरा यानी कि मेघालय मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हल्की बारिश की हम लोग एक्सपेक्ट कर रहे हैं इसके अलावा अगर टेम्परेचर की बात करें तो एक्सपेक्ट किया जा रहा है कि 3 to 4 डिग्री फॉल इन मैक्सिमम टेम्परेचर इज़ वेरी लाइकली ओवर अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम एंड त्रिपुरा यानी कि ये अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा में जो मैक्सिमम टेम्परेचर है इसमें करीब 3 से 4 डिग्री सेल्सियस की कमी होने की संभावना है और साथ ही साथ ये भी एक्सपेक्ट कर रहे हैं कि 3 to 4 डिग्री सेल्सियस राइज इन मिनिमम टेम्परेचर इज़ वेरी लाइकली ओवर अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम एंड त्रिपुरा यानी कि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा का जो मिनिमम टेम्परेचर है इसमें करीब 3 से 4 डिग्री सेल्सियस की बढ़ोतरी हो सकती है डे 2 की बात करें तो डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि मॉडरेट रेन इज़ वेरी लाइकली टू अकर एट मोस्ट प्लेसेस ओवर अरुणाचल प्रदेश यानी कि अरुणाचल प्रदेश के अधिकांश स्थानों में हम लोग मध्यम स्तर की बारिश एक्सपेक्ट कर रहे हैं साथ ही साथ एट मेनी प्लेसेस ओवर आसाम यानी कि आसाम के जो मेनी प्लेसेस हैं अधिकतर स्थानों में हम लोग एक्सपेक्ट कर रहे हैं मॉडरेट मध्यम स्तर की बारिश एक्सपेक्ट कर रहे हैं और हल्की से मध्यम स्तर की बारिश हम लोग एक्सपेक्ट कर रहे हैं नागालैंड मणिपुर मिजोरम और त्रिपुरा के कुछ स्थानों में और इसी तरह से अब अगर रही बात मैक्सिमम और मिनिमम टेम्परेचर की तो एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा में 3 से 4 डिग्री सेल्सियस की माने कि फॉल हो सकता है मैक्सिमम टेम्परेचर में और अगर मिनिमम टेम्परेचर की बात करें तो मिनिमम टेम्परेचर हम लोग एक्सपेक्ट कर रहे हैं इसमें 3 से 4 डिग्री सेल्सियस मिनिमम टेम्परेचर बढ़ सकता है ৰঙালী বিহুক লৈ বিহু সুৰক্ষা সমিতি অসমৰ নিৰ্দেশনা মুকলি বিহু আৰু হুঁচৰি একত্ৰিত কৰিব নালাগিব হুঁচৰিত যুৱতীৰ প্ৰৱেশ নাছিল এইবাৰো থাকিব নালাগে বুলি নিৰ্দেশনা বিহু সুৰক্ষা সমিতিৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিচাৰকক স্বাধীনতা দিব লাগিব বিচাৰকক উচিত মাননি দিব লাগিব বিহু কমিটিবোৰে আনহাতে বিহু সন্মিলনত লোকশিল্পীক অগ্ৰাধিকাৰ দিব লাগিব মনোৰঞ্জনৰ নামত লোক সংস্কৃতিক পাহৰিব নালাগে বিহু সম্ৰাট বিহুৰাণী বিহু কৰি উপাধি গ্ৰহণযোগ্য নহয় বুলি নিৰ্দেশনা দিয়ে বিহু সুৰক্ষা সমিতিয়ে আৰু কি ক'লে শুনাব বিচাৰিছো 29, 30 আৰু 31 মাৰ্চত গোৰেশ্বৰত
গড়কপ্তনী পৰিবহণ বঙলা প্ৰাংগণত বিহু সুৰক্ষা সমিতি অসমৰ ৭ম দ্বিবাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকাল অধিৱেশনখন অনুষ্ঠিত হ'ব। আমি প্ৰতিনিধি সভাতহে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম বা সংবিধান সংশোধন হওক বা অন্যান্য বিশেষকৈ আমাৰ বিহুৰ ক্ষেত্ৰত কিছু বিমিজেলি হৈ থকা আমাৰ দৃষ্টিগোচৰ হৈছে। বিহু সুৰক্ষা সমিতি অসমে 2010 চনৰ পৰা পৰম্পৰাগতভাৱে যি বিহু আমাৰ মাজত প্ৰচলিত হৈ আছে সেই বিহুক আমি সংৰক্ষণ সংবৰ্ধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আমি আগভাগ লৈছোঁ। বিশেষকৈ যি মুকলি বিহু, বিহুৰ যি মুকলি বিহু আৰু হুঁচৰি, গতিকে এই দুটা বস্তু একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কোনো কাৰণতে নিবিচাৰে। হুঁচৰি যিটো ঐতিহ্যৰ পৰম্পৰা, যিটো হুঁচৰিৰ বৈশিষ্ট্য, সেইটো সেই হিচাপে থাকিব লাগে। হুঁচৰিত কোনো কালে নাৰীৰ প্ৰৱেশ নাছিল, গতিকে এতিয়াও হুঁচৰিত কোনো কাৰণতে নাৰীৰ প্ৰৱেশ হোৱাটো বিহু সুৰক্ষা সমিতি অসমে নিবিচাৰে। আৰু মুকলি বিহুত ডেকা আৰু গাভৰুৰ সংমিশ্ৰণত যিভাগ বিহু হয় সেই হ'ল মুকলি বিহু। গতিকে মুকলি বিহু আৰু হুঁচৰি এই দুটা একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কেতিয়াও বিচৰা নাই আৰু নিবিচাৰে। বহুত বিহু দলৰ ক্ষেত্ৰত বা বিহু সন্মিলনত দেখা যায় যে হুঁচৰি আৰু মুকলি বিহু একত্ৰিত কৰি এটা খেচৰা কৰি হুঁচৰি বিহু হুঁচৰি বা হুঁচৰি বিহু নামকৰণ কৰি তেখেতসকলে এটা অশুভ পৰম্পৰাৰ সৃষ্টি কৰিছে। গতিকে বিহু সুৰক্ষা সমিতি এইটো দৃষ্টিগোচৰ হৈছে। আমি সকলোৱে অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে কেতিয়াও একত্ৰিত নকৰিব। বিহুৰ বৈশিষ্ট্য বেলেগ, মুকলি বিহুৰ বৈশিষ্ট্য বেলেগ। ডেকা গাভৰু মুকলি বিহু আৰু সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়ালৈকে সৈতে হুঁচৰি বিহু, হুঁচৰি পৰম্পৰা আৰু মুকলি বিহু পৰম্পৰা যথেষ্ট বেলেগ, যথেষ্ট পাৰ্থক্য আছে। নামবিলাকত তেনেকৈ পাৰ্থক্য আছে। হুঁচৰিৰ নাম বেলেগ আৰু মুকলি বিহুৰ নাম বেলেগ। গতিকে এইবিলাক যদি খেচৰা হৈ যায় তেতিয়াহ'লে আমাৰ ঐতিহ্য পৰম্পৰাত আমাৰ ব্যাঘাত জন্মিব। সেইকাৰণে অসমবাসীৰ ৰাইজলৈ সেইটো আমি বিশেষকৈ অনুৰোধ জনাইছোঁ।